এভৰিৱান কি খবৰ আজি সোমবাৰ আজি 16 তাৰিখ আজি ব্লগটো মই এতিয়া আৰম্ভ কৰিছোঁ এতিয়া লাওৰাক বনাব খুজিছোঁ 9টা বাজি গ'ল 9:10 মিনিটমান হৈছে গোসাঁই ঘৰত চাকি জ্বলি আছে সেৱা কৰা নাই এতিয়া সাৰিম মাজনীয়ে চাকি বন্তি দি দিলে আৰু এতিয়া মই মানে লাওৰাকখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ আপোনালোকে চাবচোন মই কেনেকৈ লাওৰাক বনাওঁ শনিবাৰে ঘৰত গৈছিলোঁ যে তেতিয়া তাৰ পৰা লাওৰাক কেইটামান লৈ আহিছিলোঁ আমাৰ নিজৰ ঘৰতে হৈছে 5-6টা লাওৰাক বহুত বেছি নহয় গতিকে চাই থাকিব মিঠাতেল দি পিঁয়াজ অকণমান দি দিছোঁ বহুত বেছি তেল দিব নালাগে যিহেতু খাৰ দিম তাৰপিছতে এইখিনি হ'ল লাওৰাকখিনি ইয়াতে দি দিলোঁ আৰু এয়া নিমখ হালধিখিনি দি দিলোঁ দি উঠাৰ পাছত ঢাকন লগাই দিম পানী দিলোঁ চিপচিপিয়াকৈ পানী দিম আৰু অলপ পানী দিম এইখিনি খাৰখিনি ইয়াতে দি দিলোঁ চাগে এইটো চাই লওঁ ঢাকনখন আকৌ লগাই দিলোঁ বঢ়িয়া টেষ্টি লাওৰাক হৈ গ'ল আৰু এইটো জলকীয়া ইয়াতে দি দিলোঁ লাওৰাকৰ খাৰ বনালোঁ আৰু এয়া কল অলপ চুচি ল'লোঁ এইটো হ'ল কল্যাণ টেঙা আৰু মাছ একচুৱেলি এইটো হেৰি টেঙা দি খাব লাগে কি এয়া বনালোঁ মাছ ভাজিলোঁ পিঁয়াজ আৰু এইটো হ'ল মাছৰ তেল নিমখ খাই এভৰিৱান এতিয়া প্ৰায় 12টা বাজু হৈছে আমাৰ খানা ৰেডি কৰিছোঁ ইহঁত তিনিজনীৰে আজি স্কুলত যোৱা নাই আজি কিবা বন্ধ আছে বোলে আৰু সেইকাৰণে মানে অলপ খাদ্যটো বনাওঁতে দেৰি হ'ল যিহেতু ৰাতিপুৱাৰ লগত পৰঠা আৰু ৰুটি পৰঠা ঘুগনি পৰঠা সেনেকুৱাকৈ খালে সেইকাৰণে মানে অলপ দেৰিকৈ বনাইছোঁ আৰু এয়া ভাতটো হৈছে মই ঠিক ঠাক কৰিছোঁ এতিয়া খাওঁ চাই থাকক মোৰ আজিৰ ব্লগটো আৰু কেনেকৈ জনাব আজি মূৰটো ধুইছিলোঁ আৰু সেইকাৰণে অলপ চুলিটো ফুলি আছে অলপ মানে মূৰত যেতিয়া বেছিকৈ তেল থাকে তেতিয়া গৰমটো বেছি অনুভৱ কৰিব পাৰি মানে বহুত বেছি গৰম লাগে সেইকাৰণে মানে তেলটো মূৰত যদি নাথাকে তেতিয়াহ'লে মানে গৰমটো কমকৈ পায় দেই মই প্ৰেক্টিকেলি অনুভৱ কৰি পাইছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ গতিকে চাই থাকক মোৰ আজিৰ ব্লগটো চাব দেই এটা বস্তু আহিছে এইটো আপোনালোকক দেখুৱাই আছোঁ এইটো বান্দৰটো ইয়াতে ৰখি আছে কিবা এটা খাবৰ কাৰণে বাপৰে বাপ আৰু এইটো জানৰ মানে অৱস্থা নাই তাই ভয়তে কি বিচাৰি আছে ইয়াতে এয়া হ'ল জলপানৰ চাউল অলপ আছিল সেইখিনি বনাই দিছোঁ আৰু গাড়ীখন ধুবৰ কাৰণে ইয়াতে ক'ত ধুব পাৰিব সেই পায় তাতে আমাৰ বাইদেউহঁতৰ ঘৰত যাব যাই তাতে গাড়ীখন ধুই আহিব আৰু এওঁ ঘৰত গৈছিল ঘৰৰ পৰা আহি পোৱাৰ পাছত মই অলপ জলপান খুৱাওঁ তাৰপিছতে এওঁ তাতে যায় গাড়ীখন ধুই লৈ আহিব ভাবিছোঁ অলপ জলপান মই বনাব লৈছোঁ গোলাপ জামুন ঘৰতে গোলাপ জামুন অলপ কেনেকৈ বনাই সেইটো ট্ৰাই কৰি চাওঁ বহুত দিন বনোৱা নাই পানীত ভিজাই পেলাই এইখিনি এনেকুৱাকৈ দি দিছোঁ এনেকুৱাকৈ এটা কাজু ভিতৰত সোমাই দি আছোঁ এইখিনি হ'ল চেনি পানী ইয়াতে কেৰাহী বহাই দিছোঁ তেল দিম এতিয়া এইখিনি চেনি পানী আগৰে আছিল থৈ দিছিলোঁ ইলাচি
অলপ আনিছে আৰু ঠিক ঠাক কৰিছে। ৰসগোল্লা বনালোঁ, ব্ৰেডৰ পৰা ৰসগোল্লা বনালোঁ। আপোনালোকে কেনে পায় জনাব। আৰু এতিয়া মই মাংস বনাবলৈ লৈছোঁ আৰু দেউতালৈ লৈ যাব মাংসখিনি। আৰু অলপ এতিয়া সন্ধিয়া হৈছে, চাকিখৰ জ্বলাই লোৱাৰ আগতে চাকিটো দি উঠাৰ পাছতে মই এইখিনি বনাওঁ। আৰু এইখিনি বস্তু মিঠাইকেইটা দেখিবলৈতো বহুত ধুনীয়া হৈছে, গোন্ধ এটা বহুত ভালেই লাগিছে। ইলাচি টিলাচি দিয়া আছে যে বহুত ধুনীয়া হৈছে। লাড্ডুৰ কাৰণে এটা বনাইছোঁ। হেই গাইজ, মই দৌৰাকৈ মাংস বনাই আছোঁ। মাংসটো একদম চিম্পলকৈ বনাম আৰু এয়া চাই থাকক। মিঠাতেল দিছোঁ, তাতে এটা মাত্ৰ তেজপাত দিছোঁ আৰু পিঁয়াজ এটা দিছোঁ আৰু এটা পাছত দি দিম। এতিয়া দৌৰাকৈ পিঁয়াজটো দি ইয়াতে এইখিনি আধা দিম। এইখিনি থৈ দিম। ধনিয়া, মিট মছলা, কাশ্মীৰী মিৰ্চ, হালধি আৰু নিমখটো দিয়া নাই, নিমখটো জোখমতে দিম। এইখিনি গৰম মছলা অলপ দি দিলোঁ আৰু পানী ইয়াতে দিবৰ কাৰণে। এই কুকাৰত ভৰাই দি কেইটামান হুইচেল দি দিম। চাওকচোন ইমান ধুনীয়াকৈ বনালোঁ। আদা নহৰুটো দিব পাহৰি গ'লোঁ। আৰু এতিয়া আদা নহৰুখিনি এক্সট্ৰাকৈ ভাজি তাতে দি দিম। মাংসৰ মেইন ইনগ্ৰিডিয়েণ্টছ আদা নহৰু নহ'লে মাংসটোৰ চেণ্টটো একদম নাপায়। মই গম পালোঁ সেইদিনাখন। দৌৰাকৈ সেইখিনি দি দিলোঁ আদা নহৰুখিনি। তেতিয়াহে আচলি মাংসৰ চেণ্টটো আহিছে আৰু খাবলৈও টেষ্টি হৈছিলে।